ঘৰ গ'ল মাটি গ'ল মৰমৰ ঘৰখন ভাঙি গ'ল ঘৰৰ ওপৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ গ'ল নতুনকৈ নিৰ্মাণ হৈ থকা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মানুহৰ ঘৰ ভঙাত দুখ প্ৰকাশ কৰে ভুক্তভোগীয়ে অভিযোগ বঞ্চিত হৈছে উপযুক্ত ক্ষতিপূৰণৰ অসুবিধা মানে এতিয়া আমাৰ ঘৰ মাটি গোটেইখিনিয়ে যাব যোৱাৰ ফলত এতিয়া আমাৰ নোটিছ দিছে যে এইটো মানে কিবা এটা মূল্য দিছে খুব কম মূল্য যিখিনি মূল্যত আমাৰ হ'ব লাগে আচলতে এতিয়া ঘৰটো যাব মোৰ এইটো ঘৰ যাব গোটেইকেইটা ঘৰ যাব গোটেইকেইটা ঘৰ যোৱাৰ বিনিময়ত আমাক খুব নগণ্য টকা দিছে সেইখিনি টকাৰে আমি একো কৰিব নোৱাৰিম এতিয়া এই ঘৰটো বনাওঁতে মোৰ এতিয়া ৬০-৭০ লাখ টকা গৈছে মই এনেই পেঞ্চনাৰ এতিয়া পেঞ্চনৰ টকাৰে আৰু যিখিনি মোৰ হাঁচতীয়া ধন আছিল গোটেইখিনিৰে এই ঘৰটো বনাইছিলোঁ কিন্তু আজি হঠাৎ আজি 2 বছৰ হ'ল বনোৱা এই 2 বছৰৰ পিছতেই এতিয়া এইটো এৰি দিব লগা হ'ল হাইৱেৰ নামত গতিকে আমি আমাৰ মাটিৰ পইচাটো একোৱেই নাপালোঁ এইটো তৌজি মাটিটো আৰু বহু বছৰ আমি খাজানা দিলোঁ প্ৰায় 100 বছৰৰ দখল খাজানা দিয়া হৈ আছে তথাপি ইয়াৰ কোনো এটকাও নিদিলে গতিকে আমি এইখিনি টকাৰে যিখিনি সামান্য টকা পাইছোঁ গতিকে এইখিনি টকাৰে আমি ক'ত মাটি কিনিম নে ঘৰ বনাম নে কি কৰিম আমাৰ এতিয়া নিৰুপায় অৱস্থা এতিয়া আমি এতিয়া কি কৰিম আমি বহুত চেষ্টা কৰিছিলোঁ যেহেতু এই হাইৱেটো পথাৰৰ মাজেৰে আছিল সন্মুখেৰে খালী ঠাইৰে কিন্তু পিছত আনি চতুৰ্থবাৰৰ বাবে এইফালে গাঁৱৰ মাজেৰে দিলে বহুত মানুহৰ ক্ষতি হ'ল গতিকে আমি বহুবাৰ চেষ্টা কৰাৰ ফলতো আমাৰ কথা কোনো ভক্ষেপ নকৰিলে এতিয়া আমাৰ মানে ক'বলগীয়া একোৱেই নাই কাৰণ আমি ক'লেও আমাৰ কথাৰ কোনো মূল্য নাই আমাৰ দাবী বা আমাৰ যিটো আপত্তি সেইটো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে গতিকে আমি এতিয়া উপায় নাই যিহেতু আৰু এৰিবই লাগিব কিন্তু আমি এতিয়া নিথৰুৱা হ'ম আমি থাকিম ক'ত আমাৰ যিখিনি টকা দিছে সেইখিনি টকাৰে আমি মাটি কিনিব নোৱাৰোঁ মাটি পাব নাই আজি মাটিৰ দাম ইয়াতে ৭৫ লাখ কৰোৰ পৰ্যন্ত পাইছেগৈ গতিকে আমিতো এইখিনি টকাৰে আমি মাটি কিনিম নে ঘৰ বান্ধিম আমি আৰু অঘৰী হৈ কোনোবা ফালে আৰু তম্বু কৰি থাকিব লাগিব এনেকুৱা ধৰণৰ অৱস্থা কৰিছে চৰকাৰে গতিকে অতি দুখৰ বিষয় আমাৰ মানে ক'বলৈ ভাষাই নাই এনেকুৱা ধৰণৰ অৱস্থা হৈছে আপোনাক যি নটিছ দিছে নটিছত যি টকা দিছে আপুনি টকা পাইছেনে এতিয়া পোৱা টকা এতিয়ালৈ পোৱা নাই নটিছখন দিছে টকা দিয়া নাই গতিকে টকা এতিয়া মোৰ ধৰক এইটো ঘৰ দুটা সিফালে দুটা ঘৰ আছে এইটো ঘৰ আছে আৰু গছ গছনি আছে এইটোত আগত এইটোত মাত্ৰ ২৭ লাখ টকা দিছে গতিকে ক্ষতি কিমান মান হৈছে ক্ষতিটো মোৰ ইয়াত 2 কোটিৰ ওপৰত আছে 2.5 কোটিমান হ'ব যিখিনি আমাৰ একচুৱেল ভেলু কিন্তু আমাক এইখিনি টকা দিছে যিখিনি টকাৰে আমি ক'তো যাবৰ থাকিবৰ কোনো ঠাই নাই এতিয়া উপায় নাই এতিয়া আমাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত গোহাঁইহাট নাথপাৰা অঞ্চলেৰে নতুনকৈ নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বাবে নিজৰ থকা ঘৰটো ভঙাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে উচিত মূল্য পোৱাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাই ভুক্তভোগীয়ে সুবিধা হৈছে হেৰি হৈছে আমাৰ ঘৰ বাৰীটো যাবয়ে এতিয়া চৰকাৰেতো মূল্যটো বেছিকৈ দিয়া নাই আমাক এতিয়া আজি অত বছৰে থাকলোঁ ল'ৰা ছোৱালীও ডাঙৰ কৰিলোঁ বুঢ়া বয়সত এতিয়া ক'ত যাম হয় না নহয় ঘৰকেইটাও যাব ঘৰকেইটা গেলি আমাৰ মাটি জমি নাই থাকিবাৰে জেগা নাই থাকিবাৰ জেগা নাই চৰকাৰে যিখিনি মূল্য দাম উঠিল সেইখিনিও দিয়া নাই আৰু আমি মাটি জমি নাই অলপমানে জেগা সেইখিনিতে ঘৰ বান্ধি আছিলোঁ ইতানটো মাটিখিনিও গ'ল পইচাও নাপাওঁ কি বিচাৰিব চৰকাৰৰ পৰা চৰকাৰৰ পৰা আমি পইচাও বিচিছোঁ ঘৰো বিচিছোঁ গোটেইখিনি আমাক লাগব এতিয়া আমি ক'ত যাম নিচিঙাত পৰি গ'লোঁ সাঁতুৰি পাণ নাপাওঁ হয় না এতিয়া আমি ক'তো যাবাৰে জগা নাই মাটি জমি নাই সেইখিনি মাটিকে আমি লৈ আজি অত দিনে ডেকা গাঁও বুঢ়া কৰিলোঁ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলোঁ এতিয়া ক'ত যাম ক'ত খাম আমি দিনে ৰাতি খানাওঁতে যাব লাগছিল উচিত মূল্য বিচাৰিছে আপোনালোকে উচিত মূল্য বিচাৰিছোঁ বিজয়নগৰৰ পৰা সঞ্জীৱ আহমেদৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মুভৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা দুয়োখন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅথেৰাপি চিকিৎসাৰ বাবে মুভৱেল প্লাছ ফিজিঅথেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।